পাখণ্ড স্বামী শুন, এবাৰ কাণখনত ভালকৈ জেওৰা খুঁটি এডাল ভৰাই খুৰুকিয়াই ল'বি। যদি তোৰ কাণখনত মলি আছে সেই মলিখিনি চফা কৰি ল'বি। আচলতে মাইকী কি বস্তু চিনি পাওঁ? নিজৰ মাইকীজনীক যে মাৰধৰ কৰি অশান্তি কৰ, গালে মুখে ফুলাই দিয়, মুখ ফুলাই দিয়, ভাত খাব নোৱাৰাকৈ, পানী এটোপাও খাব নোৱাৰাকৈ, তেনেহ'লে তই মতা কিহৰ? তই হ'ব লাগিছিলে মাইকী হ'ব লাগিছিলে। তেতিয়া তই গম পালিহেঁতেন মাইকীৰ মূল্য কি। আচলতে তই যে মতা, সেইকাৰণে তই মাইকী মূল্য চিনি নাপাৱ। নে তোৰ ঘৰত তোৰ বাই ভনী আৰু নাই? তোৰ মাৰ বাপেৰে এইখিনিকে শিক্ষা দিছে নেকি যে বিয়া পাতি আনিবি, লোকৰ ঘৰৰ এজনী বিয়া পাতি আনিবি, ধনীয়ে হওক দুখীয়াই হওক, আৰু তাইক আনি গৰু পিটন দিবি, কথাই গৰু পিটন দিবি, আৰু ৰাতি ৰাতি মদ খাই আহি তাইক অত্যাচাৰ কৰিবি। সেইখিনিয়ে তোৰ মাৰ বেপাৰে তোক শিকাইছিলে নেকি? নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে মোৰ বহুত খং উঠি আছে। খং এইকাৰণে উঠিছে যে এগৰাকী মোৰ ভতিজা বুলিয়ে মই ক'ব লাগিব, কাৰণ ছোৱালীজনী মোৰ নিজৰ ভতিজাৰ দৰে, গতিকে সেইকাৰণে কৈছোঁ তাই মোৰ ভতিজাই হয়। তাই বিয়া হৈছিল এটা ল'ৰালে, তাৰপিছত এবছৰমান ঠিকেই গ'ল। তাৰপাছত এতিয়া কি কৰে, তাই কেঁচুৱা এটাও আছে, সন্তানটো ছোৱালী নহয় ল'ৰা সন্তান। গতিকে মানুহটোৱে মানে এনেকুৱা, তেওঁ কিবা হাজিৰা কামেই কৰে, তেওঁ চাকৰি বাকৰি নাই। চাকৰি বাকৰি নাথাকিলেও হ'লেও মানে কি হয়, হাজিৰা কৰা পইচাকেইটা হ'লেও মানুহজনীক মানে ভালকৈ এসাঁজ খুৱাব পিন্ধাব লাগে মোৰ মতে। কাৰণ কেলৈ কৈছোঁ, আমাৰ মানুহটোৱেতো হাজিৰা কাম কৰে যদিও আমাক সুখতে ৰাখিছে, দুখৰ দশা নাই, দুবেলা দুমুঠি সুখেৰে খুৱাইছে, বা মদ ভাং বিড়ি চিগাৰেট এইবোৰ একো নেখায়, কিন্তু দুবেলা দুমুঠি যিহেৰে নহওক, সুদাই হওক নিকাই হওক, মুখাৰ আগত আনি দিছে, মই মুখাৰ আগত বনাই মেলি তেওঁক দিছোঁ, দুয়োজনে বহি একেলগতে খাইছোঁ। কিন্তু কোনো দিন মদ খাই বা ভাং খাই তোৰ মাৰে কি দিলে, তোৰ বাপেৰে কি দিলে, এইখিনি কথা কিন্তু কেতিয়াও কোৱা নাই। আৰু হয়তো মই জীয়াই থকা দিনকেইটা অন্ততঃ সেইখিনি কথা মই শুনিবলৈ নাপাম বুলি মোৰ মানুহজনৰ পৰা মই ভাবোঁ। কাৰণ আচলতে মানুহবোৰ তেনেকুৱাই হ'ব লাগে। লোকৰ ঘৰৰ এজনী ছোৱালী যেতিয়া আনে, বিয়া পাতি আনে, সেই ছোৱালীজনীক নিজৰ বুকুৰ মাজত সোমোৱাই লৈ নিজৰ সংসাৰখন ভালদৰে পাতি আগুৱাই যাবলৈ যেতিয়ালৈকে তেওঁ জীয়াই থাকে, যেতিয়ালৈকে তেওঁ আয়ুস থাকে, তেতিয়ালৈকে ভালকৈ সংসাৰখনত জানো চলি যাব নোৱাৰে? নিশ্চয় পাৰে। ক'ৰবাত এখিনি মদ খাব, সেই মদ খোৱা দোকানেই হওক বা মানুহৰ ঘৰত বিক্ৰী কৰা মদেই হওক, সেই মদখিনি খাই লৈ সেই মদ খোৱা জেগাত যে 2-3জন আৰু মানুহ থাকে, আৰু মদ খোৱা মানুহ থাকে। গতিকে সেই বেলেগ কেইজন, তেওঁৰ লগৰ কেইজনে এনেকুৱা কথা পাতে, তই কেনেকুৱা মাইকী আনিলি, কেনেকুৱা দুখীয়া ঘৰৰ মাইকী আনিলি, ধনী এজনী নানিলি কেলৈ, ভাল এজনী নানিলি কেলৈ, অমুক তমুক, ভাল এজনী অনাহেঁতেন, টকা পইচা থকা এজনী অনাহেঁতেন, তোক ঘৰৰ বস্তু দিলেহেঁতেন, মাটি বাৰী দিলেহেঁতেন, সম্পত্তি দিলেহেঁতেন, ঘৰৰ বস্তুৱে উভৈনদী কৰি দিলেহেঁতেন। সেনেকুৱাবোৰ কথা আচলতে সেই জেগাবিলাকত আলোচনা হয়। আৰু সেই আলোচনা হোৱাৰ পিছত কি কৰে, মানে সি ঘৰত আহি, সেই ভতিজাজনীৰ মানুহটোৱে ঘৰত আহি কি কৰে, সেই তাইৰ লগত তাৰমানে অকণমান কথাতেই ধৰক মানে তৰ্কাতৰ্কি লাগি, কাজিয়া বিতৰ্কলৈ লাগি তাইক মাৰধৰ কৰিবলৈ সি চেষ্টা কৰে, ঘৰৰ পৰা মানে খেদিবলৈ চেষ্টা কৰে। তেনেকুৱাখিনি কাম সি কৰে। আচলতে এজনী মাইকী মানুহে যিমানটো বয়স হওক, বা 20 বছৰেই হওক, বা 25 বছৰেই হওক, বা 30 বছৰেই হওক, মাইকী মানুহ এজনীয়ে মতা মানুহ তোৰ পৰা সদায় মাৰ খাই থাকিবলৈ কি বিচাৰিব নেকি? নিশ্চয় নিবিচাৰে। তাইওতো মানুহ, তাইও তেজ মঙহে গঢ়া মানুহ, তাইকতো শিলৰ বা লোহাৰৰ গঢ়া মানুহ নহয়, ভগৱানে সৰ্জন কৰা তেওঁ তেজ মঙহৰ মানুহে। তাই দুখীয়া ঘৰৰ হওক, তইতো কুকুৰ পোৱালি নিওঁতেতো চাই নিছিলি, নিজে চকুৰে দেখিছিলি নহয়, মাক বাপেক ধনী নে দুখীয়া নে, দিব পৰা মানুহ নে দিব নোৱাৰা মানুহ। যদি কেতিয়াবা তোৰতো এটা এণ্ড্ৰইড মোবাইল আছে বুলি মই ভাবোঁ, আৰু আছে, গতিকে যদি কেতিয়াবা এই ভিডিঅ'টো তই পাৱ, তইতো মোক দেখিছ বা চিনি পাবি, গতিকে এই কথাখিনি তোৰ মগজত তই ভালকৈ ভৰাই ল'বি। আমি যদি মাত মাতিবলৈ হয় নহয়, তোৰ কিন্তু কথা বেয়া হ'ব। আচলতে সেইবাবে মই কিছুমান মাত মাতিবলৈ নাযাওঁ আৰু নামাতো। মানুহ পশু হ'ব নালাগে, আচলতে মানুহ
মানুহ হিচাপত থাকিব লাগে। আচলতে তই যেতিয়া মতা হৈ তোক ভগৱানে সৰ্জন কৰিছে, এই পৃথিৱীলৈ পঠিয়াইছে, মতাৰ ওপৰত থাকিবিচোন। তেতিয়াহে মদ এগাল খাই আহি মাইকীক মাৰ ধৰ কৰিবি, যৌতুকক কবি বিচনা নাই, অমুক নাই, তইতো বিচনাত শুই আছ, মাটিততো শুই থকা নাই, তোৰে হওক বা তাইয়ে নাহওক, তইতো মাটিত শুই থকা নাই, বিচনাতে শুই আছ। গতিকে যদি এই ভিডিঅ'টো কেতিয়াবা তই পাৱ মোবাইলটো খুলি থাকোঁতে বা ইউটিউবত চাই থাকোঁতে, তেতিয়াহ'লে তই বুজিবি তোক মই কেলৈ কৈছোঁ আৰু কোনে কৈছোঁ, নিশ্চয় গম পাবি। তই মোক দেখিছ আৰু ময়ো তোক দেখিছোঁ, গতিকে এই কথাখিনি তই তেতিয়া বুজিবি। চা, মানুহৰ জীৱন আজি আছোঁ কাইলৈ নাই, কচুপাতৰ পানী। তইও তাইতকৈ আগত গুচি যাব পাৰ, ঠিকনা নাই, আৰু তাইও তোতকৈ আগত গুচি যাব পাৰে এই পৃথিৱী এৰি, ঠিকনা নাই। কাৰ জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু কাৰো হাতত নাই, কোনেও ক'ব নোৱাৰে। বিধাতাই যেনেকৈ লিখি দিছে কপালত তেনেকৈ হ'ব। গতিকে তই তোৰ পৰা আজি তাই গুচি যাব, কাজিয়া পেচাল মাৰপিট খাই থাকি অশান্তি পায়, তাৰপাছত তই তাই পোকৰে বিচাৰি গৈ লাভ নাই। মিডিয়াক মাতি আনি বা থানাত দি লাভ নাই। যি বস্তু এবাৰ দুবাৰ এবাৰ হেৰুৱাৰ পাছত তই আকৌ লৈ যাৱ, আকৌ সেইখিনি কামেই কৰ, মাৰ ধৰ কৰক, মাৰিবলৈ খেদি পুচি আহ, আকৌ তাই একেখিনি কামেই কৰিব খঙত। গতিকে তই তাই গুচি অহাৰ পাছত, তাই যদি মাকৰ ঘৰলৈ গুচি যায়, তাই বা অন্য ক'ৰবালৈ গুচি গ'লেও তাই অকলশৰে থকা এটা সিদ্ধান্ত লৈ লয়। সেই সিদ্ধান্তটোৰ মতে তাই জীয়াই থাকিব তোক দেখুৱাই, কিন্তু তই তাইক কোনোদিন তোৰ কাষলৈ আনিব নোৱাৰিবি। হয়তো তই মতা মানুহ, গতিকে পটককৈ আৰু এজনী আনি ল'ব পাৰিবি, ধনী মানুহৰ ঘৰ বা ভাল মানুহৰ ঘৰৰ ছোৱালীজনী আনিবি, যৌতুকৰ আশাত, সম্পত্তি আশাত। কিন্তু তাই হয়তো মাকৰ ওচৰতে থাকি যাব পাৰে, কোনো মাক বাপেকৰ ওচৰতে থাকি যাব সদায়, তেনেদৰে তাই মাকৰ বুকুতে সোমাই থাকিব, তোক আমনি কৰিবলৈ তাই কেতিয়াও নাহিব। গতিকে তই যেন শান্তি পাবি আৰু এজনী এনে নিশ্চয় নাপাৱ। কাৰণ প্ৰথমৰ গৰাকী ভালেই হওক বেয়াই হওক, দেখাত ভালেই হওক বা বিশ্ব সুন্দৰীয়ে হওক, সেইটো মই ক'বলৈ নাযাওঁ। যিটো মৰম চেনেহ আদৰ সাদৰ মতাটোৱে পায়, তাৰ পাছত কিন্তু আৰু এজনী আনিলে কেতিয়াও সেইখিনি নাপায় বুলি মই ভাবোঁ। সেইকাৰণে কৈছোঁ পাখণ্ডও, তোৰ নিচিনা এটা হাতত মতাক কি কৰিব লাগে গম পাৱ না, চোৱাত পাত সানি পানী ঢালি দিব লাগে, গছত বান্ধি ল'ব লাগে, নহ'লে কাৰেণ্টৰ পোষ্টত বান্ধি সেনেকুৱাখিনি কৰিব লাগে। মই হ'লে সেইটোহে জানো, সেইবাবে কৈছোঁ। মদৰ নিচাত মাতাল হৈ যিকেইটা পইচা তই আৰ্জন কৰ, দিনে হাজিৰা কৰ, সেই হাজিৰা কৰা পইচাকেইটা যদি আনি ঘৰত সুখে শান্তিৰে মাছ মাংস অকণমান আনি, এপোৱা মাছ মাংস আনিলেও দুটা মানুহলৈ ধুনীয়াকৈ হয়। ল'ৰাটোতো সৰু হৈ আছে, সেইটো খাব পৰা হোৱা নাই, গতিকে দুটা মানুহে ধুনীয়াকৈ খাব পাৰ। সেইখিনিকে নকৰি তই যে ডিঙি গুৰিলৈকে এগাল গিলি আহ, গেলা এগাল গিলি আহ, সেই গেলাগালততো শ টকা যায়। মাংস এপোৱাত 50 টকা লয় বা 60 টকা লয়, 100 টকা নলয়। 100 টকাত তই ধুনীয়াকৈ ঘৰলৈ মাংস অকণমান আনি তেল নিমখ বা আলুগুটি পিঁয়াজ আনিও দুইটাই এসাঁজ ভালদৰে বহি মুখামুখিকৈ খাব পাৰ। গতিকে সেইখিনিকে নকৰি তাইক মাৰ ধৰ কৰি মেলি তই ঘৰৰ পৰা খেদি দিবলৈ পাৰিছ। আচলতে তই নেখেদিলেও তোৰতো মাৰ খাই কোনো নাথাকে। আজিকালি ছোৱালী মতাৰ মাৰ খাই ঘৰত থকা বিধৰ নহয়, তই সেইটো জানি ল'বি। আচলতে আজিৰ দুনিয়াই তাহানিৰ দুনিয়াই বহুত পাৰ্থক্য, আৰু হেৰিয়ৰ মতে তইতো তাইতকৈ শতগুণেই ডাঙৰ। সেইবাবেই কৈছোঁ, ইমান ডাঙৰ তই তাইতকৈ, কিন্তু তোৰ জ্ঞানটো থাকিব লাগিছিল তাইক কেনেকৈ তই ৰাখিব লাগে। গতিকে তোৰ সেইখিনি জ্ঞান নাই, সেইবাবে কৈছোঁ। আৰু তই ভৱিষ্যতে তাই তোৰ গুৰিত থাকক বা নাথাকক মই সেইটো ক'বলৈ নাযাওঁ। তোৰ ওচৰৰ পৰা হয়তো এদিন তাই গুচি যাব, সেইটো কিন্তু খাটাং। এনেকুৱা তই যে কাজিয়া পেচাল কৰি থাক, এইটো খাটাং, সেইটোত কোনেও ধৰি বান্ধি ৰাখিব নোৱাৰিব। মাকৰ ওচৰলৈ তাই গুচিয়ে যাব, মাক বাপেকৰ ওচৰলৈ। গতিকে সেইবাবে কৈছোঁ, এতিয়াও সময় আছে। তই যদি ভাল হ, নহ'লে তাইক তই হেৰুৱাবি, কিন্তু আৰু এজনী যেতিয়া তই আনিবি, সেইজনীয়ে যৌতুক এগাল তোক আনি যদি ভৰাই ঘৰখন দিয়ে নহয়, কিন্তু তই শান্তিত থাকিব নোৱাৰিবি। কাৰণ তাইৰ মৰম চেনেহবিলাকে তোক অকণমান হ'লেও এটা সময়ত হ'লেও তোৰ তাইলৈ মনত পৰি চকুলো ববই। কাৰণ আমি তেনেকুৱাবোৰ ক্ষেত্ৰত
দেখিছোঁ, তেনেকুৱাবোৰ কাৰ্য দেখিছোঁ, সেইবাবে কৈছোঁ, বুজিছ। বন্ধু বান্ধৱীসকল, এই কথাখিনি মই কেলৈ গ'লোঁ গম পায়নে? এনেকুৱা এটা কাহিনী বৰ্তমান হৈ আছে, আৰু সেই কাহিনীটোৰ ছোৱালীজনী মোৰ সম্বন্ধীয় ভতিজা হয়, সেইবাবে মই এই কথাষাৰ ক'লোঁ। তেনেহ'লে আজিলৈ আহিলোঁ। মোৰ কথাখিনি কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিলোঁ। বাই বাই। জয় আই অসম।